হাই গাইজ, গুড ইভিনিং। মই ৰমা পাওঁ। আজি আহিলোঁ, মই জোনাই আহিছোঁ। জোনাইত মোৰ হালপতিৰ ঘৰত আহিলোঁ। ইয়াত এতিয়া মই হাতে বোৱা মেখেলা চাদৰত যিহেতু মই জড়িত, যিমান ভিডিঅ' আপলোড দিওঁ আপোনালোকে জানে, অসমবাসী সকলোৱে গম পাইছে যে ৰমা পাৱে অকল চাদৰ মেখেলা হাতে বোৱা অৰিজিন বস্তু, অসমৰ যিটো সম্পদ, এই বস্তুৰ বিষয়ে মই ভিডিঅ' দিওঁ। আজি দিব বিচাৰিছোঁ আপোনালোকক চোম মুগাৰ বিষয়ে। বৰ মুগা বুলি কোৱা হয়। এই মোৰ হালপতিয়ে এই বৰ মুগা 2 বিঘা চামথিং, 2 বিঘা, 2 বিঘা এই কেতিয়া আৰম্ভ কৰা হৈছে। ইয়াতে চাওক, এই হৈছে চোম মুগা। এই চোম মুগা খেতিৰ পৰা বহুত উপাৰ্জন হৈছে। গতিকে কাৰোবাৰ যদি মাটি অকণমান বেছিকৈ যদি হয়, বাম মাটি, এইবিলাকত এই চোম মুগা খেতি কৰক। চোম মুগা খেতি কৰি কিছু টকা সকলোৱে সংগ্ৰহ কৰক। আটাইতকৈ দামী বস্তু কি বুলি ক'লে, অসমৰ আটাইতকৈ দামী সূতা হৈছে বৰ মুগা, নহয় জানো? চোম মুগাটো খুব মানে দামী সূতা। গতিকে এই দামী সূতা প্ৰডাকশ্যন কেনেকৈ কৰা হয়, যেনেকৈ এতিয়া এই ছিজনত, এতিয়া জেঠ মাহত কি হয়, আমি লগাওঁ ন, কি এতিয়া লগাওঁ, এতিয়া চব ইয়াত লগোৱা হ'ল, এইবাৰ লগোৱা হৈছে। এইবিলাক চাওক। আৰু এই বাইদেউহঁতে আহিছে আমাৰ ডকাগানৰ পৰা আহিছে। ডকাগানা 1 নং বান্ত গাঁৱৰ পৰা আহিছে। কি কৰিব আহিছে? চোম মুগা পুহিবৰ কাৰণে আহিছে। গতিকে এতিয়া আমি কথা পাতিম। বাইদেউ আৰু দাদা এজন আহিছে ডখাৰ পৰা, সিহঁতক অলপ সুধিম আমি চোম মুগা কেনেকৈ পোহা হয়, কি কি প্ৰয়োজন হয় আৰু কেনেকৈ লগোৱা হয়, অকণমান আমি কথা পাতিম। আচ্ছা দাদা, নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? 1 নং বান্ত। কি লিখি আপুনি? চমুৱা ন, নাম আছে কি? প্ৰবীণ চমুৱা। তো এই খেতিবোৰ আপুনি কিমান বছৰৰ পৰা কৰি আহিছে? চোম মুগাৰ খেতিটো 10 বছৰৰ ওপৰত ন, আপোনাৰ এক্সপিৰিয়েঞ্চ আছে 10 বছৰ। এতিয়া এই চোম মুগাৰ খেতিত আপুনি লাভালাভ কেনেকৈ অনুভৱ কৰে? আমি পুহি নিজে সূতা কাটি কাপোৰ বৈ হয়, বিক্ৰী কৰোঁ। অঁ, নিজে মানে ইয়াত পুহি সূতা নিজে কাটি আপোনালোকে কাপোৰ বৈ কাপোৰ বিক্ৰী কৰে। চাওক গাইজ, এই বাইদেউ আহিছে। বাইদেউ, কাপোৰ ব'ব পাৰে আপুনি? নিজে মাটিশালত বোৱা ন? চাওক, এই চোম মুগাৰ খেতিটো আপোনালোকে পুহি ইয়াৰ সূতা নিজে কাটি তৈয়াৰ কৰি, আমি কি কৰোঁ, সূতা নিজে তৈয়াৰ কৰি এই সূতাৰে আমি কাপোৰ বনাওঁ নেকি? মাটিশালত আমি এই কাপোৰবোৰ খুব ধুনীয়াকৈ বনাই, এই এযোৰ কাপোৰ যদি ধুনীয়াকৈ বনোৱা হয় 50,000 পৰা 40,000 টকালৈকে বিকিব পাৰোঁ নেকি? গতিকে মিচিং ষ্টাইলত যদি কাপোৰবোৰ হেভিকৈ যদি বনোৱা হয়, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়াহ'লে এই কাপোৰযোৰৰ দাম বহুত হয়। গতিকে আমি চাকৰি বিচাৰি ফুৰে সকলোৱে চাকৰি নাপাওঁ ন, কি যিসকলে চাকৰি নাই, সেইসকলে মুগা পুহি মেখেলা চাদৰ বৈ আমি আমাৰ অসমখনক উন্নতি পথত আগবঢ়াই লৈ যাব লাগিব। আৰু এই বাইদেউহঁতে ইমান দূৰৰ পৰা ইয়াত জোনাইত আহিছে। আপোনালোকে ডখাৰ পৰা কেতিয়া আহিলে? মে 4 তাৰিখে ডখাৰ পৰা আহি ইয়াত পুহি আছে। এই মুগা পুহি এই সূতা কেইটামান পাব, এই সূতাৰে মেখেলা বনাই নিজে সূতা কাটি মেখেলা তৈয়াৰ কৰি মেখেলা চাদৰ ইহঁতে বিকিব আৰু ল'ৰা ছোৱালীক পঢ়াব। গতিকে এই কামবোৰ আপোনালোকেও কৰক, আপোনালোকেও আগবাঢ়ি আহক, অকলে ওলাই আহক। যেনেকৈ এই বাইদেউ দাদাক মই খুব গৌৰৱান্বিত, ইমান দূৰৰ পৰা আহি যে এই কাম কৰি আছে। গতিকে অকলে চাকৰি বিচাৰি নহ'ব, আমি এই কাম কৰিব লাগিব। এই কাম কৰি আমি আগুৱাই লৈ যাবলৈ নে কি? অঁ, প্ৰফিট আছে ন, বহুত প্ৰফিট নে? আচ্ছা, এবিঘা মাটিত কিমানমান ওলাব পাৰোঁ, সূতা কিমান ওলাব পাৰে? অঁ, যদি 2 কেজি ওলায় 20,000কৈ বিকিলে 40,000 হয়। অঁ, 26,000 কেজি বিকাওঁ, নিজে কাটাটো অৰিজিন, নিজে কাটা, ইয়াৰ কোনো মিক্স নাই, একেবাৰে অৰিজিন নে কি? ঠিক আছে, এই দুজন পুহিব আহিছে। এই দুজনক কথা পাতি মালিকৰ লগত অকণমান কথা পাতিম। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু নতুনকৈ যদি কোনোবা আহিছে, ৰমা পাওঁ ইউটিউব চেনেলক আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ঠিক আছে, এতিয়া যিজন মালিকৰ লগত কথা পাতোঁ। এয়া হ'ল মোৰ হালপতি। মোৰ হালপতিয়ে হৈছে অনাৰ। এই খেতিজনৰ যিটো মালিকক মই কথা পাতিম বুলি কৈছিলোঁ, দুআষাৰমান মালিকে ক'ব যেনে ইয়াত এই চোম মুগাটো কিমান বছৰ হৈছে বা এবছৰত কিমান বেনিফিট হয়, তাৰ বিষয়ে অকণমান তোমালোকে কৈ দিব, আপোনাক বুজাব। গতিকে আপোনালোকে যদি চাকৰি নোহোৱা মানুহসকলে বা বাম মাটিত ক'ৰবাত যদি অকণমান আছে, চোম মুগা খেতি কৰি লাভালাভ হয়নে নহয়, তাৰ বিষয়ে অকণমান কথা পাতিম। আহক। নমস্কাৰ হালপতি। নমস্কাৰ। নমস্কাৰ। আচ্ছা, আপোনাৰ ইউটিউবলৈ অশেষ নমস্কাৰ। ৰমা পাওঁ ইউটিউব চেনেল। ৰমা পাওঁ ইউটিউব চেনেল। হয়। আচ্ছা, মোৰ পৰা আমাৰ ৰমা পাওঁ হালপতিয়ে মানে কিছু কথা অসমবাসীক মানে
অসমবাসীক বা এই উদ্যমী ব্যক্তিসকলৰ বাবে দুআষাৰ কথা মোৰ পৰা মানে জানিব বিচাৰিছোঁ। বাগান যেতিয়া মোৰ আছে যেতিয়া জানিব বিচাৰিছে, মই ইয়াতে চমুকে কেইটামান কথা উদ্যোগিকতা আজিৰ যুগত কৰ্মহীনভাৱে ঘূৰি ফুৰা মানুহবিলাকৰ কাৰণে অকণমান দুআষাৰ কথা ক'ব বিচাৰিছোঁ। মই 7 বছৰ আগৰ পৰা আপোনাৰ 2 বিঘা মাটিত মই এই খেতি আৰম্ভ কৰিছিলোঁ। আজি হয় 3 বছৰমান পোহা হৈছে। মই 20,000 বৰ মুগা মই মানে এৰি দি মই প্ৰায় 3 কেজি 20,000ৰ পৰা মানে 3 কেজিমান সূতা প্ৰডাক্ট হয়। এই 3 কেজি সূতাৰ পৰা মই 1 কেজিৰ পৰা কমচে কম আপোনাৰ 2 মেখেলা বা তাতকৈ অলপ বেছি 3 যোৰা মানে 1 কেজি সূতা 3 যোৰ কাপোৰ মানে 3 যোৰ কাপোৰ বৈ ওলা। এই 3 যোৰ কাপোৰৰ মাৰ্কেটিং ভেলু আপোনাৰ 1.5 লাখ টকা, 1.5 লাখ টকা। এনেকৈ 3 কেজিত আপোনাৰ 1.5 লাখ 4 লাখ টকা, চাৰে 4 লাখ টকা। এই 4 লাখ টকা মই মানে এই 7 বছৰ কষ্টৰ বিনিময়ত মই গোটেই জীৱন জুৰি পাম বুলি আশা কৰিছোঁ। এইকাৰণে যদি মোৰ মাটি এনেই যদি মই পৰিশ্ৰম নকৰাকৈ আগতে মই প্ৰায় 10-12 বছৰ কাল মই এনেই গৰু চৰণীয়া পথাৰ কৰি ৰাখিছিলোঁ। আজি বছৰত মই 4 লাখ টকা পোৱাৰ কাৰণে মই আৰ্থিকভাৱে বহুত লাভান্বিত হৈছোঁ। এইটো কাৰণে এই আপোনাৰ বৰ্তমান মাত্ৰ চাকৰি বা অন্যান্য এনেই মানে সময় নষ্ট নকৰাকৈ বা চাকৰিৰ কাৰণে বা ৰাজনীতি বা বেছি গুৰুত্ব নিদিয়াকৈ যদি নিজৰ মাটিডৰাত যদি তেনেধৰণৰ ফচল আমি যদি প্ৰডাক্ট কৰি উৎপাদনমুখী কামত যদি বিনিয়োগ কৰোঁ, তেতিয়াহ'লে হয় মানে ভৱিষ্যতে আমি অসমখনক সেউজীয়া কৰাৰ লগতে আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। মই আজি 4-5 বা 3 বছৰত যথেষ্ট পৰিমাণে নিজকে অৰ্থনৈতিকভাৱে সবল হ'বলৈ সক্ষম হৈছোঁ। থেংক ইউ। গতিকে এতিয়া অসমবাসীসকলক ধুনীয়াকৈ বুজালে। গতিকে তেখেতৰ যিটো তেখেতে যি ধৰণে আমাক এতিয়া অলপ অলেহু দুআষাৰ আপোনালোকক সকলোক অৱগত কৰিলে ইয়াৰ বিষয়ে। গতিকে আমি গল্ডেন যিটো ডাগা বুলি কয়, গল্ডেন ডাগা, আমি সোণালী সূতা, অসমীয়াত কয় সোণালী হাত বুলি কয়। সোণালী সূতাটো আটাইতকৈ অসমৰ মানে এটা সম্পূৰ্ণ জিনিস। এই কাম কৰি যিটো লাভালাভ হৈছে এইটো বিষয়ে ধুনীয়াকৈ বুজাই ক'লে। গতিকে আপোনালোকে যদি এনেকৈ যদি মাটি এডোখৰ যদি আছে, চাকৰি নোহোৱা মানুহবিলাকে এই খেতি কৰিও লাভালাভ হ'ব পাৰে আৰু ল'ৰা ছোৱালী বা নিজৰ ঘৰখনক সুখ শান্তিৰে অতিবাহিত কৰিব পাৰে বুলি তেখেতে খুব ধুনীয়াকৈ আপোনালোকক অৱগত কৰিলে। গতিকে নতে আনন্দ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'ত যিসকলে চাইছে আপোনালোকে সকলোৱে সিজনে সিজনক শ্বেয়াৰ বেছিকৈ কৰিব। আৰু বেছিকৈ শ্বেয়াৰ কৰিলে কি হয়, সকলোৱে গম পায় যে এই খেতি কৰি কি হৈছে। অসমখনক সেউজীয়াৰ লগত তেখেতে ক'লে অসমখন সেউজীয়া হ'ব, সেউজীয়াৰ লগত সোণালী সূতা প্ৰডাক্ট হয়। এই সূতা নিজে আৰ্থিকভাৱে আমি এই সূতাবিলাক জীয়াই ৰখাত মানে বহুত মানে সহায় কৰে। গতিকে সকলোক আশা কৰোঁ ঠিক এনেদৰে কৰিব বুলি। আৰু নেক্সট এটা ভিডিঅ'ত ইয়াতকৈ ভাল আমি আৰু ইয়াৰ মাটিত মানে আপোনাৰ চুম যদি আপোনাৰ এই প্ৰডাক্ট নোহোৱা সময়খিনিত আকৌ ছাগলী বা অন্যান্য ধৰণৰ ঘাঁহবিলাকৰ দ্বাৰা জীয়াই ৰাখি আকৌ মানে আৰু অতিৰিক্ত মানে পুঁজি বা টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কিয় মানে এই চুম মুগা খেতি শেষ হোৱাৰ লগে লগে তলত মানে ধুনীয়াকৈ মানে গাহনি গজে, এই গাহনি আকৌ ছাগলী বা অন্যান্য গৰু এটা হ'লেও মানে পুহিব পাৰে। এনেধৰণে লাভৰ ওপৰত লাভ তাৰ ওপৰত আকৌ কি কৰিছে দি এই খেতি অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিলে বহুত ভৱিষ্যতে মই আগতে কৈছোঁৱেই এই দৰণিখন সেউজীয়া হ'ব, লগতে কাপোৰৰ পৰা আৰ্থিকভাৱে আপুনি টনকিয়াল হ'ব। অতিৰিক্তভাৱে আৰু 2টামান ছাগলী পুহি বা গৰু পুহি আৰু অৰ্থনৈতিকভাৱে আৰু অধিক স্বাৱলম্বী হ'বৰ কাৰণে সকলোকে আহ্বান জনাই মোৰ চমু সাক্ষাৎকাৰ ইমানতে সামৰিছোঁ। থেংক ইউ বহুত থেংক ইউ, ধন্যবাদ। আৰু চাওক ইয়াত কি দিয়া আছে আপোনাৰ চুম মুগাৰ ততে ইয়াত তামোল ৰুইছে, তামোলৰ লগে লগে কি ৰুইছে ইয়াত আপোনালোকে ইয়াত আৰু এটা খেতি 3টা খেতি হয়। এটা হৈছে আপোনাৰ চুম, ছেকেণ্ড হৈছে তামোল, তাৰ লগত হৈছে আপোনাৰ এই আমাৰ পাইনএপল মানে কি আপোনাৰ এই মাটি কঁঠাল নে কি, মাটি কঁঠাল খেতি কৰিও বহুত টকা উপাৰ্জন কৰিব পাৰে। গতিকে আটাইতকৈ
ধুনীয়া মানে এটা আহিলা এই আজি মানে গম পাই মই মনত বহুত সুখী। গতিকে আপোনালোকে সকলো অসমবাসীয়ে এনেদৰে কৰিব বুলি আকৌ নতুন এটা ভিডিঅ' আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আমনি মাৰিছোঁ। জয় আই অসম।